সরকারের যদি হিটলারিক শাসন হয় তেতিয়াহ'লে অসমত দল সংগঠন গণতন্ত্ৰ বোলা বস্তুটো অসমৰ পৰা নাইকিয়া হৈ যাব। গতিকে সত্য কথাবিলাক মানে যাতে কোনো ধৰণৰ উপস্থাপন নহয়। তামোল চোৰ গৰু চোৰৰ নিচিনা এটা ব্যৱহাৰ কৰিছে। এই দৃশ্যটো দেখি পেলাই মই ভাবিছোঁ যে অসমত প্ৰতিবাদ একোৱেই নাই, সাংবাদিকসকল কিয় মৌন হৈ আছে। খুব দেৰিয়েই কৰিছে, সেইদিনাখনেই হ'ব লাগিছে, তাৰ পিছদিনাৰ পৰা মানে অনৰ্গল অহৰহ এটা প্ৰতিবাদ সাব্যস্ত কৰিব লাগিছিল। চৰকাৰক বাধ্য কৰাব লাগিছিল যে সেই আয়ুক্তজনক ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ, সাংবাদিকক উপযুক্ত সন্মান দিবলৈ। কিন্তু তেনে এটা পৰিৱেশ আমি সৃষ্টি কৰিব পৰা নাই, তাৰ কাৰণে আমি আচলতে দুখী। আৰু যি কাণ্ড হ'ল আয়ুক্ত অফিচত দীপাংকৰ মেধি নামৰ এজন জ্যেষ্ঠ সাংবাদিকক যি ভাৱে ব্যৱহাৰ কৰা হ'ল, এজন চোৰ ডকাইতৰ দৰে ব্যৱহাৰ কৰা হ'ল, তেনে ক্ষেত্ৰত আমি সেই আয়ুক্তগৰাকীক তীব্ৰভাৱে গৰিহণা দিছোঁ। আনহাতে এই ক্ষেত্ৰত উচিত তদন্ত হ'ব লাগে। সেয়ে মই বিশ্বনাথ জিলাৰ সাংবাদিকৰ তৰফৰ পৰা মই আহ্বান জনাইছোঁ যাতে উচিত তদন্ত হয়, এই ক্ষেত্ৰত যাতে সাংবাদিকে গৰাকীৰ উচিত তদন্ত পায়, তাৰ বাবে মই এই আজি ধৰ্মঘট মজিয়াৰ পৰা আহ্বান জনাইছোঁ। আমি আপকোৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমি অতি দুখ আৰু আৱেগত আমি আজি আছোঁ। কাৰণ এজন জ্যেষ্ঠ সাংবাদিক হয়, NB চেনেলৰ এজন জ্যেষ্ঠ সাংবাদিক, তেখেতক নগাঁৱৰ আয়ুক্তগৰাকীয়ে যি ধৰণৰ অন্যায় অত্যাচাৰ কৰিলে, এইটো আমি বিশ্বনাথ জিলা সমিতিৰ তৰফৰ পৰা আমচুৰ আমি ধিক্কাৰ আৰু গৰিহণা দিছোঁ। আৰু এই ধৰণৰ যদি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক যদি নিৰ্যাতনৰ বলি হয়, তেতিয়াহ'লে অসমত বা ভাৰতবৰ্ষত সাধাৰণ জনতাৰ অৱস্থা কি হ'ব? এটা গুৰুত্বপূৰ্ণ কথা যে এইখন চৰকাৰৰ নেতৃত্বত আমি আমাৰ সাধাৰণ জনতাই হওক বা দল সংগঠনেই হওক, সাংবাদিকতো কোনো সুৰক্ষা নাই। গতিকে আমি আজি এইখন অৱস্থান ধৰ্মঘট কাৰ্যসূচীত চলিৰ পৰাই আমি অসম চৰকাৰক দাবী জনাইছোঁ যে সাংবাদিক বন্ধুসকলৰ ওপৰত এটা ন্যায় ব্যৱস্থা কৰি দিব লাগে, যাতে তেখেতসকলে নিৰপেক্ষ সাংবাদিক হয়, তেখেতসকলে বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতে যাতে কোনো ধৰণৰ দুষ্ট চক্ৰ যাতে বলি নহয়, তাৰ কাৰণে নগাঁও জিলাৰ আয়ুক্তগৰাকীয়ে তেখেতৰ কাৰ্যালয়ত গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধিক যেনেদৰে আক্ৰমণ কৰিলে, সাংবাদিকগৰাকীয়ে এগৰাকী মহিলাৰ এটা বিষয়ৰ ওপৰত তেখেতক প্ৰশ্ন উত্থাপন কৰিছিল আৰু সেই বিষয়টো কেন্দ্ৰ কৰিয়েই যিটো আয়ুক্তগৰাকীয়ে যেনেধৰণে তেখেতক বুকুত আৰু মুখত ইতিমধ্যে আক্ৰমণ কৰিলে, সেই আক্ৰমণ কৰা ঘটনাক আমি বিশ্বনাথ জিলা সমিতিৰ আপকোৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু IS বিষয়গৰাকীক আমি সকীয়াই দিবলৈ বিচাৰিছোঁ যে তেখেত জিলা প্ৰশাসনৰ এগৰাকী মুৰব্বী বিষয়া আৰু এগৰাকী IS বিষয়াই এনেধৰণৰ গৰ্হিত কাৰ্য কেতিয়াও কৰিব নালাগে। তেখেত সাংবাদিকেই হওক বা সাধাৰণ নাগৰিকেই হওক, সাংবাদিকজনো কিন্তু এজন প্ৰথমে নাগৰিক আৰু তেখেতে নিজৰ কামৰ কাৰণে যোৱা নাছিল। এগৰাকী মহিলাই কি কাৰণে যে তেওঁ কি ধৰণে তেখেতৰ এটা প্ৰশ্নৰ উত্থাপন কৰিছিল যে কি ধৰণে তেওঁ ব্যৱস্থাটো পোৱা নাছিল, সেইটো বিষয়ক লৈ কেন্দ্ৰ কৰি যিটো আচলতে আয়ুক্তগৰাকীয়ে যেনেধৰণৰ গৰ্হিত কাৰ্য কৰিলে তাক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যাতে সাংবাদিকগৰাকীয়ে ইয়াৰ ন্যায় পায়।